নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ নক্ষত্ৰৰ শুভ দৃষ্টি আছে। আপোনাৰ ঘৰৰ যিকোনো এজন সদস্যৰ সহযোগিতাত এটা বিশেষ ডাঙৰ অনুষ্ঠান হোৱাৰ যি লক্ষণ সেয়া দেখিবলৈ পোৱা গৈছে। এই অনুষ্ঠানৰ যি অনুভূতি আপোনাৰ পৰিয়ালৰ পৰিৱেশ শুভ কৰি ৰাখিব আৰু বিভিন্ন সদস্যৰ মাজত সম্প্ৰীতিৰে ইয়াক অতি উপভোগ্য কৰি তুলিব। এই ধৰণৰ পৰিৱেশে আপোনাক সকলোৰে ওপৰত, বিশেষকৈ শিশুসকলৰ ওপৰত উপকাৰী প্ৰভাৱ পৰিব। তেওঁলোক সদ্ভাৱৰ হ'ব আৰু নিযুক্ত কামতো ভাল প্ৰদৰ্শন কৰিব। এনেকুৱা কিবা এটা যিয়ে আপোনালোক সকলোকে বহুত সুখী কৰিব। আৰ্থিকভাৱেও আপোনালোক সকলোৱে বহুত ভাল কৰিব। পৰিয়ালৰ মুঠ আয় এক ডাঙৰ বৃদ্ধি নিশ্চিত কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ শৈক্ষিক কাম কাজৰ বাবে অতি উপকাৰী হ'ব, কিয়নো বেছিভাগ সময়তে আপোনাৰ লগত শুভকামনা থাকিব। এই আগষ্ট মাহটো ভাষা, সাংবাদিকতা, একাউণ্টেঞ্চি অধ্যয়ন কৰাসকলৰ বাবে অতি উপকাৰী হ'ব। আপোনালোকৰ মাজত কিছুমানে হয়তো উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। কাৰিকৰী ছাত্ৰ ছাত্ৰীসকলে অতি ভাল প্ৰদৰ্শন কৰিব আৰু ৰেংকিং উন্নত কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকল সফল হ'ব, কিন্তু কঠোৰ পৰিশ্ৰমৰ অন্ততহে। আপোনালোকৰ বেছিভাগেই এই মাহত সকলো সফলতা লাভ কৰিবলৈ বহু কষ্ট কৰিব লাগিব। ট্ৰাক্স আৰু টেকনিকেল ষ্টেণ্ডত যিসকলে কাম কৰি আছে বা অধ্যয়ন কৰি আছে, সেইসকলে নিজৰ প্ৰদৰ্শনত সন্তুষ্ট হোৱাৰ বহু কাৰণ থাকিব।
ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পেছাদাৰী অগ্ৰগতিৰ অনুকূল আছে। বহু বিদ্বান লোকৰ সংস্পৰ্শলৈ আহিব আপুনি। ব্যৱসায়িকভাৱে উল্লেখযোগ্য সুবিধা লাভ কৰাৰ স্পষ্ট সম্ভাৱনা আছে। আপোনাৰ ঊৰ্ধ্বতৰ বিষয়ৰ পৰাও গুৰুত্বপূৰ্ণ সুবিধা লাভ কৰিব, যাৰ কিছুমানৰ লগত আপোনাৰ গুৰুত্বৰ মতানৈক্যও হ'ব পাৰে। ভ্ৰমণৰ সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। এই সকলোবোৰ অতি উপকাৰী হ'ব। চাকৰি সলনি বা ব্যৱসায়িক কাৰ্যকলাপৰ যথেষ্ট পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা প্ৰবল, যাৰ বাবে স্থানান্তৰিত হোৱাও দেখিবলৈ পোৱা যাব। ভাল পৰিৱৰ্তনৰ সম্ভাৱনা আছে আৰু আপোনাৰ পৰিকল্পিত লক্ষ্য বাস্তৱায়িত কৰাত আপোনাৰ প্ৰচেষ্টা সফল হ'ব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। আপোনাৰ সংগীৰ সৈতে কথা বতৰাৰ জৰিয়তে আপোনাৰ আৱেগিক বন্ধন শক্তিশালী কৰিবলৈ চেষ্টা কৰক। অবিবাহিত লোকসকলে নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ সাজু হ'ব লাগিব। এই মাহত নক্ষত্ৰবোৰ আপোনাৰ পক্ষত থাকিব। প্ৰেমৰ ক্ষেত্ৰত ভাগ্যই আপোনাক অনুকূল কৰিব। সম্পৰ্কত থকা ব্যক্তিসকলে নিজৰ সংগীৰ সৈতে সম্পৰ্ক পূৰ্বতকৈ ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। আপোনাৰ সংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰক। সম্পৰ্কত ধৈৰ্য বজাই ৰাখক আৰু প্ৰেম জীৱনৰ ৰোমান্টিক মুহূৰ্ত উপভোগ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ সন্মুখত নক্ষত্ৰৰ যি ফলাফল সেয়া সংমিশ্ৰণ। এই মাহত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক অতি অনুকূল বুলি ক'ব পাৰি। বুকু আৰু হাওঁফাওঁ সংবেদনশীল আৰু ৰোগত আক্ৰান্ত ব্যক্তিসকলে নিজৰ অসুবিধাৰ পৰা যথেষ্ট সকাহ পোৱাৰ সম্ভাৱনা আছে। অত্যাধিক পৰিশ্ৰমৰ বাবে কিছু পৰিমাণে ভাগৰুৱা আৰু দুৰ্বলতা আশংকা থাকিব। অপ্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম নকৰাকৈ আপুনি নিশ্চিতভাৱে আৰু সহজেই ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি চেষ্টা কৰক। ইয়াৰ ফলত কিছুমান স্নায়ুজনিত বিকাশৰ সম্ভাৱনাৰ পৰা মুক্তি পাব। সাৱধানতা অৱলম্বন কৰক আৰু গোটেই মাহটো আপুনি নিশ্চিতভাৱে সুস্থ হৈ থাকিব। বিশেষী ব্যক্তিসকলৰ বাবে বিশেষ তথ্য এনেধৰণৰ। এই মাহত ধন সম্পত্তিৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইনকামিং ভাল হৈ থাকিব আৰু ঋণ সম্পৰ্কীয় বিষয়ত আপুনি সফল হ'ব। শিশুৰ পৰা সুখ আৰু মৰমত সফলতা লাভ কৰিব। পৰিকল্পনা সফল হ'ব আৰু সহযোগিতা লাভ কৰা হ'ব। জ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে যোগাযোগ বৃদ্ধি পাব আৰু আপুনি আপোনাৰ চাকৰিটোত সফল হ'ব। যাত্ৰা উপভোগ্য হ'ব আৰু আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব। পত্নী বা স্বামীৰ লগত সম্প্ৰীতি থাকিব। মন শান্ত হৈ থাকিব আৰু বিবাহিত জীৱন সুখী হ'ব। ঘৰৰ মেৰামতি কামত আপোনাৰ যথেষ্ট খৰচ হ'ব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি
ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে 3 নম্বৰতে হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ